এতিয়া সকলোতকৈ ডাঙৰ সমস্যা যিসকল পৰীক্ষাৰ্থী আছিলে তেওঁলোকৰ কাৰণে সকলোতকৈ ডাঙৰ সমস্যা হৈছে যে এজন প্ৰাৰ্থীয়ে বহু পদত নিৰ্বাচিত হোৱাৰ ফলত বহুতে উত্তীৰ্ণ নহল কোৱালিফাই নহল আৰু এই সমস্যাটো সমাধান কৰিব লাগে। এই সমস্যাটোৰ বৰ্তমান সময়ত এটাই উপায় আছে আৰু সেই কামটো চৰকাৰে 11 মেৰ আগত কৰিব লাগে। আমি কৈছো 11 মেৰ আগত এই কাৰণে কৰিব লাগে কাৰণ নহলে এই যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিব। 11 মেৰ পূৰ্বে চৰকাৰে ৱেটিং লিষ্ট ঘোষণা কৰিব লাগে। বিভিন্ন সময়ত কৈ আছে যে চৰকাৰে ৱেটিং লিষ্ট ঘোষণা কৰিব নোৱাৰে, বিভিন্ন ধৰণৰ অজুহাত বিভিন্নজনে কৈ আছে, কিন্তু তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কাৰণে যিখন ৰুলছ ফৰ্মুলেট কৰা হয়, গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে যি ৰুলছ ফৰ্মুলেট কৰা হ'ল সেই ৰুলছৰ 12 নম্বৰ অনুচ্ছেদৰ 3 নম্বৰ দফাত খুব স্পষ্টকৈ এই কথা উল্লেখ কৰা আছে। কি কৰা আছে মই পঢ়ি দিছো। In the event of the commission being unable to recommend sufficient number of candidates to fill up all the vacancies in a year, এবছৰৰ সৃষ্টি হোৱা ভ্যাকেন্সি বিলাকৰ ক্ষেত্ৰত যদি sufficient candidate নাথাকে তেন্তে কি কৰিব লাগিব? Itself in consultation with appointing authority repeat the procedure of recruitment for recommending a subsequent list. এই যে subsequent list খন আছে আইন অনুসৰি আছে যে subsequent list এখন থাকিব লাগিব। আমি এইটো সময় কৈছো যে 11 মেৰ পূৰ্বে কামটো কৰক। এটা আপোনালোকে জানে যে তৃতীয় বৰ্গৰ যি বিভাগ বিতৰণৰ সময়ত কালি যি বিভাগ বিতৰণ কৰা হৈছিল তাত দেখা গৈছে যে তৃতীয় বৰ্গৰ এজন প্ৰাৰ্থীয়ে দুটা তিনিটা বিভাগ তাতে দেখা পাইছে। আমি কৈছো তাতে খুব সহজভাৱে এটা অপচন কৰক, তেওঁ যাতে এটা বিভাগ সিলেক্ট কৰাৰ সুবিধাটো 11 মেৰ আগত কৰি দিয়ক, তেতিয়া এই লিষ্টখন কমপ্লিট হৈ যাব। তাত এই কথা স্পষ্টকৈ ওলাই যাব যে 11,000 যি ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি ফিল আপ কৰাৰ কাৰণে সাফিসিয়েন্ট নাম্বার অফ ক্যান্ডিডেট নাই, পৰ্যাপ্ত নাম্বার অফ ক্যান্ডিডেট নাই।